সো হেই গাইজ নমস্কাৰ সকলোকে। জুবিন দাৰ অন্তিমখন চিনেমা এতিয়া বাহিৰৰ ঠাইবোৰতো ৰিলিজ হ'বলৈ আৰম্ভ হৈছে আৰু এতিয়া এই চিনেমাখনে বহুত ডাঙৰ আৰু ৰেকৰ্ড ভাঙিবলৈ গৈ আছে। এতিয়ালৈকেতো বহুত ডাঙৰ ৰেকৰ্ড ভাঙিছে। এতিয়ালৈকে 18-20 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে। গতিকে সকলোবোৰ কথা আলোচনা কৰিম আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। জুবিন দাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে। এই চিনেমাখন ৰিলিজ হয় 31 অক্টোবৰ তাৰিখে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে এই চিনেমাখনে বহুত ডাঙৰ ৰেকৰ্ড ভাঙিছে। কাৰণ এই চিনেমাখনে ইমান কম সময়ৰ ভিতৰত মাত্ৰ 13 দিনৰ ভিতৰতে এই চিনেমাখনে 18 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে। আৰু লগতে এই চিনেমাখন ভাৰতবৰ্ষৰ যিমান ঠাইত লাগিছে প্ৰথম কেইটামান শ্ব' প্ৰত্যেকটো জাগাতে হাউচফুল গৈছে। কিন্তু বৰ্তমান আমাৰ অসমৰ বাদে কিছু ঠাইত মানে শ্ব'টো কমিবলৈ লৈছে, কাৰণ তাতে মানুহৰ সংখ্যা অলপ কমিবলৈ লৈছে। কিন্তু আমাৰ অসমত এতিয়াও প্ৰত্যেকটো শ্ব' হাউচফুল গৈ আছে আৰু লগতে নেক্সট বহুত মাহলৈকে চাগে অসমত এইখন চিনেমাৰ শ্ব' হাউচফুলেই গৈ থাকিব। আজিলৈকে যিখন মুভিয়ে হায়েষ্ট ইনকাম কৰিছিল সেইখন আছিল বিদুৰ ভাইজনে 15 কোটি টকা ইনকাম কৰিছিল। কিন্তু এইখন চিনেমাই নিজৰ 13 দিনৰ ভিতৰতে সেইখনক পিছ পেলাই দিলে। 13 দিন বা 10 দিনৰ ভিতৰতে সেইখনক পিছ পেলাই দিলে। কিন্তু বৰ্তমান এইখন চিনেমা হায়েষ্ট ইনকাম কৰা চিনেমা বনি গৈছে। আৰু এতিয়া এই চিনেমাখনে আৰু ইনকাম কৰিবলৈ গৈ আছে, কাৰণ এই চিনেমাখন এতিয়া টৰণ্ট, কেনেডা এইবোৰ জেগাত ৰিলিজ হ'বলৈ গৈ আছে। লগতে চিকাগো আৰু লগতে নিউ জাৰ্চি এই সকলোবোৰ ঠাইত এই চিনেমাখন ৰিলিজ হ'ব এতিয়া। গতিকে তাতে এইখন চিনেমা ৰিলিজ কৰাৰ পিছত তাৰ মানুহবোৰেও চাব আৰু তাৰ মানুহবোৰেও এটা ক্ৰেজ দেখি পাব যে অসমীয়া চিনেমাৰ কাৰণে কেনেকুৱা এটা ক্ৰেজ হৈছে কেনেডা নিচিনা ঠাইত বা আমেৰিকা নিচিনা ঠাইত। গতিকে তাতেও বহুত ধুনীয়াকৈ ইনকাম হ'ব। আশা কৰোঁ যে যিসকল অসমীয়া মানুহ আছে তেখেতসকলে ছাপোৰ্ট কৰিব। আৰু এই চিনেমাখনৰ ৰেকৰ্ড যিবোৰ বিল্ড হৈছে এতিয়ালৈকে, সেইবোৰ ৰেকৰ্ড চাগে বহু বছৰ ধৰি পেলাই কোনো বেলেগ চিনেমাই বনাব নোৱাৰিব। কাৰণ এনেকুৱা এটা ক্ৰেজ এখন বেলেগ চিনেমাৰ কাৰণে বিল্ড হোৱাটো ইমান সহজ নহয়। এখন জুবিন দাৰ অন্তিমখন চিনেমা, সেইকাৰণে মানুহ বলিয়া হৈ গৈছে, মানুহ পাগল হৈ গৈছে এই চিনেমাখনৰ কাৰণে। আৰু যিটো ঠাইত এই চিনেমাখনৰ অন্তিমটো শ্বট লোৱা হৈছিলে সেই ঠাইখন সকলোৱে গম পায়, এতিয়া পৰ্যটনস্থলী বনি গৈছে। তাতে সকলোৱে সেই ঠাইখনত গৈ পেলাই ফটো উঠিছে, সকলোৱে সেই ঠাইখন চুব বিচাৰিছে, সকলোৱে সেই ঠাইখন গৈ পেলাই দেখিব বিচাৰিছে, চাব বিচাৰিছে। কাৰণ সেই ঠাইখনতে জুবিন দাই অন্তিমবাৰ মানে থিয় হৈ পেলাই তেখেতে শ্বট দিছিলে। গতিকে আপুনি এই চিনেমাখন চালে নে মোক এবাৰ কমেণ্টত জনাব। যদি চোৱা নাই তেন্তে মোৰ ফালৰ পৰা যিমান সোনকালে পাৰে চিনেমাখন চাই লওক আৰু আপোনাৰ ফেমিলিকো লৈ যাওক। গতিকে যদি চাইছে তে কমেণ্টত জনাব কেনেকুৱা লাগিছিল আপোনাৰ।